গুৱাহাটীৰ নান্দনিক সৌন্দৰ্যৰ বিসংগতি নোহোৱাকৈ প্ৰতিটো গুৰুত্বপূৰ্ণ ভৱনৰ ৰং বেঙুনীয়া কৰাৰ বাবে দায়িত্ব দিয়া হৈছে লোক নিৰ্মাণ বিভাগক। কপৌফুলৰ ৰঙেৰে গুৱাহাটীক বোলাবলৈ ইতিমধ্যে পৌৰ নিগমো সাজু হৈছে। খানাপাৰাৰ পৰা জালুকবাৰীলৈ ৰাষ্ট্ৰীয় ঘাইপথৰো দুয়োকাষে ৰোপণ কৰা হ'ব এজাৰ গছ। পাৰ্পল চিটি প্ৰকল্প সন্দৰ্ভত সদনত ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৌৰ নিগমে ইতিমধ্যে এই ক্ষেত্ৰত ব্যৱস্থা লৈছে। ময়ো লোক নিৰ্মাণ বিভাগক ক'ম যে য'ত য'ত নান্দনিক সৌন্দৰ্যৰ লগত বিসংগতি নাথাকে তেনেকুৱা বিল্ডিংবিলাক যিমান পাৰে কপৌ ফুলৰ আৰ্হিত বা কপৌ ফুলৰ ৰঙেৰে কৰিবৰ বাবে গোটেই ৰিং ৰোডটো আমি এজাৰ গছ প্লান্টেশ্যন কৰিম। আৰু বিশেষকৈ খুব কম দিনৰ ভিতৰতে আমি খানাপাৰাৰ পৰা কমপ্লিট জালুকবাৰীলৈকে এই ষ্ট্ৰেচটোত অকল এজাৰ গছ আমি প্লান্টেশ্যন কৰাৰ এটা সিদ্ধান্ত লৈছোঁ, যিটোৱে আমাৰ নেশ্যনেল হাইৱে বা আমি যিটো ৰিং ৰোড বুলি কওঁ তাৰ নান্দনিক সৌন্দৰ্য বৃদ্ধি কৰিব। যোৰাবাটক কৃত্ৰিম বানৰ পৰা মুক্ত কৰিবলৈ ৰিং ৰোডৰ মাষ্টাৰ প্লেনত 150 কোটি টকাৰ আবণ্টন। ৰিং ৰোড প্ৰকল্পৰ কাম আৰম্ভ হ'লে বানমুক্ত হ'ব যোৰাবাট। পৰহি আমি যোৰাবাটত কৃত্ৰিম বানপানীৰ এটা পৰিৱেশ দেখিছিলোঁ। এই ক্ষেত্ৰত আমি সদনক জনাব বিচাৰোঁ যে গুৱাহাটী ৰিং ৰোড পৰিকল্পনাত যোৰাবাটৰ কৃত্ৰিম বানপানীৰ পৰা আমি যাতে সঁহাৰি পাওঁ তাৰ বাবে ৰিং ৰোডৰ মাষ্টাৰ প্লেনত 150 কোটি টকা আবণ্টন কৰি থোৱা হৈছে। এতিয়া কনচালটেণ্টে তাৰ ড্ৰয়িং বনাই আছে আৰু মই ইতিমধ্যে কনচালটেণ্টক কৈছোঁ যে ড্ৰয়িংখন IIT গুৱাহাটীৰ পৰা এপ্ৰুভ কৰাব লাগে। আৰু মই ভাবোঁ যে ৰিং ৰোড নিৰ্মাণৰ কাম আগবঢ়াৰ লগে লগে আমি যোৰাবাটত যোৱা পৰহি দেখা যিখিনি অসুবিধা আমি দেখিছিলোঁ সেই অসুবিধাখিনিও আমি আঁতৰ কৰিব পাৰিম। ডিগাৰু নাৰেংগী সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ 4 লেনযুক্ত হ'ব, জনালে মুখ্যমন্ত্ৰীয়ে। আমি ডিগাৰুৰ পৰা নাৰেংগীলৈ অহাৰ ৰাস্তাটো আমি 4 লেনিং কৰিব খোজোঁ, যাতে জাগি ৰোড বা আনফালৰ পৰা অহা মানুহৰ কাৰণে এটা অল্টাৰনেটিভ ব্যৱস্থা হয়। এই ক্ষেত্ৰতো মই 2গৰাকী বিধায়কৰ সহযোগিতা কামনা কৰিম। সদনত আজি পাৰ্পল চিটি প্ৰকল্প সন্দৰ্ভত সদনৰ দৃষ্টি আকৰ্ষণ কৰাই দিছপুৰৰ বিধায়ক প্ৰদ্যুৎ বৰদলৈ। বেঙুনীয়া গুৱাহাটীৰ যুক্তি দি গুৱাহাটীক সুপৰিকল্পিত নগৰ বিকাশৰ দিশত চৰকাৰে লোৱা পদক্ষেপৰ কথাও সুধিলে প্ৰদ্যুৎ বৰদলৈ। কিয় পাৰ্পল চিটি? ইয়াত বহুতে প্ৰশ্ন কৰিছে, পাৰ্পল চিটি বেঙুনী বুলিয়া কিয়? মাননীয় অধ্যক্ষ মহোদয়, আমাৰ ৰাজ্যখনৰ স্বীকৃত ফুল হ'ল, যেনেকৈ আমাৰ এশিঙীয়া গড় হ'ল ৰাজ্যিক আমাৰ পশুধন স্বীকৃত, ঠিক তেনেধৰণে আমাৰ অসমৰ স্বীকৃত ফুল হ'ল কপৌ ফুল। কপৌ ফুলৰ যিটো প্ৰজাতি অসমত পায় সেই প্ৰজাতিটো ঠিক অন্যত নাপাব পাৰে, আৰু সেইটো হ'ল ৰিংকো ষ্টাইলিছ ৰেটুচা বুলি কয়, যিটো কপৌ ফুল। সেই কপৌ ফুল শুদ্ধ বগা নহয়, সেই কপৌ ফুলৰ কালাৰো ৰঙো হ'ল বেঙুনীয়া ধৰণৰ। শৰাইঘাটৰ যুদ্ধৰ আগে আগে আহোম নৌসেনাই যিবিলাক নাও নিৰ্মাণ কৰিছিলে, স্বৰ্গদেউ প্ৰতাপ সিংহই আহোমৰ নৌসেনাক সজাই পৰাইছিলে। আৰু তেতিয়াই মিৰ্জুমলাৰ আক্ৰমণৰ পিছতো আহোম নৌসেনা যেতিয়া প্ৰতিপক্ষক মোগলৰ আক্ৰমণ প্ৰতিহত কৰিবৰ কাৰণে যিবিলাক নাও ব্যৱহাৰ কৰিছিলে, প্ৰত্যেকখন নাৱে আজাৰ গছৰ কাঠেৰে নিৰ্মিত আছে। প্ৰদ্যুৎ বৰদলৈৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে উত্তৰ দি ক'লে গুৱাহাটীক লৈ চৰকাৰৰ পৰিকল্পনাৰ কথা। আমাৰ ডিমৰীয়া সমষ্টিৰ বিধায়ক আৰু দিছপুৰ সমষ্টিৰ বিধায়ক 2গৰাকী আছে। যোৰাবাট যিহেতু মেঘালয় আৰু অসমৰ কেন্দ্ৰবিন্দু, তাত বিভিন্ন কাৰণত ট্ৰেফিক জাম হৈ আছে বা হৈ থাকিব, কাৰণ দুখন ৰাজ্যৰ ই এটা কণ্টেক্ট পইণ্ট বা কেন্দ্ৰবিন্দু। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।